কৃষ্ণ হরি প্রবেশ করুত বিষ্ণু কাম কুতিজিত জগত জনকুধাতা দুষ্ট দানব প্রথম প্রবেশৰ গীত রাগ হিন্দুরা তাল এক তাল পর পুরুষ প্রভু দিলা রুখ ও প্রভু দিলা দরি হর যাক দেখি গদা পদ্ম দেখি দেখো
বচন তুমি গে করুণাম ভকত বৎসল তুমি হে করুণাম নারায়ণ নারায়ণ নামু রূপী সনাতন হরিবয় তার রণ নারায়ণ ভকত বচন হরি তুমি নারায়ণ তুমি নারায়ণ তুমি নারায়ণ করুণা ময় প্রাণ করুণাময় প্রাণ নারায়ণ 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 প্রভু এই নিক্ষিম নারদর সেৱা কৰিব গহন কিনো তোমাৰ লীলা প্রভু কিনো তোমাৰ লীলা মোহিনীর রূপ ধরি অসুরক লীলা মোহিনীর রূপ ধরি অসুরক লীলা নারায়ণ 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 প্রভু আহ নারদ, আজ তুমি আহিয়েই আমার দুঃখকে সরছিলা। নারায়ণ প্রভু নারদ, যি দেখার হয়েছে তাকেহে কোৱা হৈছে প্রভু। দুখ হলে নিশ্চয় ক্ষমন্তজনে ক্ষমিব। পিছে প্রভু নারদ, যি কৰা হল সেৱা জানো উচিত হল প্রভু? উচিত অনুচিতৰ প্ৰশ্ন নাহে নারদ। নারায়ণ যিয়ে যি বিচাৰে প্ৰভু। আমি তাকেহে দিব পাৰো। নারায়ণ প্রভু নারদ, সমুদ্র মন্থনত অসুৰে যে অমৃত বিচৰা নাছিলে, আপুনি কেনেকৈ জানিলে প্ৰভু? নারদ, প্রভু যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপ দেখি মোহ গল কিয়? নারায়ণ নারায়ণ প্রভু, ওই ঈশ্বরে যদি মোহিনী রূপত মৌ যায় নারায়ণ। অসুৰে নাযাব কিয়? নারায়ণ নারায়ণ
তাৰ অৰ্থ প্ৰভু নাৰদ। তাৰ অৰ্থ অতি পৰিষ্কাৰ অসুৰক মুখিবলৈ আপুনি নাৰীৰ ৰূপ ধৰাৰ উপৰি অন্য ৰূপো ল'ব পাৰিলেহেঁতেন আচলতে আপোনাৰ নাৰীৰ প্ৰতি এক দুৰ্বলতাই আছে নাৰায়ণ নাৰদ প্ৰভু আচলতে সেই কথা নহয় নাৰদ প্ৰভু আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ প্ৰভু সংঘৰ্ষৰ মাজেদি নতুন নতুন সৃষ্টি হোৱাটোৱে আমি বাঞ্ছা কৰোঁ নাৰায়ণ নাৰদ প্ৰভু দেৱতা আৰু অসুৰ উভয়ে যদি অমৃত পান কৰিলে হ'লে তেনেহ'লে সংঘৰ্ষ নাথাকিলহেঁতেন নাৰায়ণ প্ৰভু নাৰদ আপোনাৰ মোহিনী ৰূপে অসুৰকেহে মুহিব পাৰে দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে নাৰায়ণ আচলতে সেই কথা সঁচা নহয় নাৰদ প্ৰভু আমাৰ নাৰীৰ মূৰ্তি আমাৰ মায়াৰ শক্তি প্ৰভু ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তিৰ নাই এই ত্ৰিজগতত নাৰায়ণ নাৰায়ণ প্ৰভু নাৰায়ণ। দেৱাদিদেৱ মহাদেৱৰো নাই নেকি প্ৰভু ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা নাৰায়ণ নাৰায়ণ প্ৰভু তেনেকৈ হওক নাই নাই প্ৰভু। নালাগে নাৰদ ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে নাৰায়ণ নাৰায়ণ প্ৰভু নাৰদ। নাৰদতো কামে সেয়া প্ৰভু পিছে প্ৰভু নাৰদ উভয়কে প্ৰণাম জনাই এই নিকিম নাওদে বৈকুণ্ঠৰে পৰিপা মাগিছো বিদায় যোৱা নাৰদ ভাল প্ৰভু ঈশ্বৰ পৰম ব্ৰহ্ম শশিদানন্দ বিগ্ৰহ য়নাদি আদি গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ নারায়ণ নারায়ণ তোমার শরণ সেবার গোবিন্দ না জানো একো পাই নারায়ণ জীমতে সেৱাত ৰখিবু কৰোণা কৰিতে হৰি যোৱা কৰিতে হৰি যোৱা নাৰায়ণ নাৰায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর নপর্বত দেব তুমি প্রিয়তম পরম দেবতা জানিয়া লয় দুখ জন জানিয়া লয় দুখ নারায়ণ 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 নারায়ণ
tao thấy 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 linh thắt thấy প্রবেশিলা ভরমাজে দেবতৃণ য়ন হাতে ঘুল ধরিছলে বৃক্ষ ভব হন হাতে হুল ধরিছলে বৃক্ষ ভব হন thấy thấy hít thấy tất cả hít đi tắt thấy tất cả hít đi tắt thế là hít tắt thấy hít thấy tất cả hít đi tỏ tắt thì tất cả hít đi tỏ thấy 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 hít tắt thấy 어떻게 바이라노야 허바람이 떨어 라마하리 라마하리 무라니런 떨어 라마하리 라마하리 무라니런 떨어 thấy thấy hít thấy tất cả hít thì tất người thấy tất cả hít thì tất người thế là xin tất thấy hít thấy tất cả hít thì tổng tất thì tất cả hít thì tổng thấy thì thấy thì thấy thấy xin tất thấy আমি জগতৰ ঈশ্বৰ হৈও সৰ্বকালে দৰিদ্ৰ হৈ ৰলো পাৰ্বতী অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাব লগা হৈছে সেয়েহে আমাৰ মনত কোনো খেদ নাই আমাৰ পৰা বৰ লাভ কৰি জগতবাসী হৈছে সুখী তাতেই আমাৰ পৰম আনন্দ আমার কোনো মায়ার মোহ নাই সেয়েহে আমি মায়ার অধীন নহয় নারায়ণ নারায়ণ মোহ নাথাকিলেও আপুনি মায়াৰ অধীন হল বুলি কেনেকৈ জানিলে প্ৰভু ও নারদ আমাক জানো কেতিয়াবা দেখিছা মায়ার মোহ যোৱা নারায়ণ নারায়ণ প্ৰভু আপুনি মায়াৰ সন্মুখীনে হোৱা নাই এই বন্ধনত আকৌ কেনেকৈ পৰিব তুমি কাৰ মায়াৰ কথা কৈছা নাৰদ প্ৰভু বিষ্ণু মায়াৰ কথা কৈছো প্ৰভু যি নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰক অমৃত খোৱা বঞ্চিত কৰিলে সেই মায়াময় মোহিনী ৰূপ জানো আপুনি কেতিয়াবা দেখিছে প্ৰভু নাৰায়ণে মোহিনী ৰূপ ললে হয় প্ৰভু মোক ভালকৈ বুজাই কোৱা নাৰদ প্ৰভু সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল তেতিয়া নাৰায়ণে মোহিনী ৰূপ ধৰিলে আৰু সেই মোহিনী ৰূপত ভুল গৈ থাকোঁতে অসুৰক বঞ্চিত কৰি দেৱতাসকলে অমৃত প্ৰাণ কৰি গুচি গ'ল প্ৰভু সঁচানে নাৰদ প্ৰভু যদি সঁচা হয় সেই নাৰায়ণৰ মায়া ৰূপে মোক একো ক্ষতি কৰিব নোৱাৰে নাৰায়ণ প্ৰভু কথাৰ আৰু কামৰ মাজত অনেক সম্পৰ্ক নাথাকিবও পাৰে আমি জিতেন্দ্ৰিয় নাৰদ নাৰায়ণ আমি কামদেৱক ভস্ম কৰি থৈছো নাৰায়ণৰ কোনো মায়াই আমাক স্পৰ্শ কৰিব নোৱাৰে আজিয়েই মই সেই নাৰায়ণৰ কাষলৈ গৈ তেওঁ অকণো বিচলিত নোহোৱাকৈ মায়াৰ ৰূপ দৰ্শন কৰিমগৈ নাৰায়ণ প্ৰভু আৰু ময়ো সেইখনলৈ
বাচ্চাই ৰাম এতিয়া মই আহিলোহে বাৰু হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হরে নারায়ণর পাখে চলে যথা ত্রিপুরারি হরে নারায়ণর পাখে চলে যথা ত্রিপুরারি আমি যে ভয় কৰিছিলোঁ তাকেহে হ'ল নাৰদৰ উচতনিত আমাৰ মোহিনী ৰূপ দৰ্শন কৰিবলৈ মহাদেৱ আহিব লাগিছে যেনে তেনে বুজাই শান্ত কৰিব পাৰিলে হ'ল সেয়ে নহ'লে এক পচন্দৰ বিপৰ্যয়ৰ ধুমুহাই ধৰিত্ৰীৰ বুকুত তুলপাৰ লগাব হে জগত পিতা জননী আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ মহাদেৱ হঠাৎ কৈলাকেৰি আমাৰ কাষে অহাৰ কাৰণ বা কি হে জগত গুৰু পিতামহ আপোনাৰ অদিতি নহয় আপুনি যি মায়াৰ মূৰ ধাৰণ কৰি অসুৰক অমৃত পানৰ পৰা বঞ্চিত কৰিছিলে সেই মায়াৰ ৰূপ দৰ্শন হেতু আপোনাৰ কাষ চাপিছোঁ আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক প্ৰভু সেই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ আমাৰ নাৰীৰ মূৰ্তি আমাৰ মায়াৰ শক্তি এই মায়াত যদি আপুনি বিচলিত হয় তেন্তে হাঁহিতৰ পাত্ৰ হ'ব আপুনি জগতবাসীৰ আগত মই মদনক ভস্ম কৰি থৈছোঁ এনে কোনো মায়াৰ শক্তি নাই যি এই মহাদেৱক মোহিব পাৰিব তেন্তে এই কাৰ্যত আমাৰ অলপো দুখ নহ'ব মহাদেৱ আপুনি খন্তেক অপেক্ষা কৰক এই সুন্দৰতে হিলু কিনো ইটো পৱন উজাক দেখি আজি মোৰ মন ঘোষাতন হৰি দেখিলো কিনো ইটো পৱন যাক দেখি আজি মোৰ মন ঘোষাতন
পানেশ্বরী আহা আহা পানেশ্বরী কিছু হওয়া করি নয়রি যাক দেখি নাই দেহ দূরত দেখিছো হওয়া হৰি নয়ন যাব দেখি নাই মূৰ দেহ হরি দেখিছেনে কি কাণ্ডখন হ'ল গ'ল 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 খান্দ খোৱা বালি তল গ'ল অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজা ভাগ কৰি যেনে তেনে এই ব্ৰাহ্মণে ভাত মুঠি খাই আছিলে তাকো বিকাশন ঘটিলে এতিয়া প্ৰভুৱে লাজ মান সকলো কাটি কৰি সুন্দৰী পাছে 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 দৌৰি ফুৰিব লাগিছে এতিয়া সেই মহাদেৱকে তুষ্ট কৰি যেনে তেনে ঘূৰাই অনাৰ চেষ্টা কৰোঁ ওম নমঃ শিৱায় তুমি কাষ ভৰি যাওক এখনতে যাবা তুমি কাষ চাপি ইমান স্পৰ্ধ ব্ৰাহ্মণৰে ব্ৰহ্ম শক্তি ঈশ্বৰ হৈও তুমি বুজি নাপালা তুমি ভ্ৰষ্ট ঈশ্বৰ ভ্ৰষ্ট ৰূপে জন্ম ল'বলৈ মই দিছো অভিশাপ যেনেকৈ উন্মত্তি হস্তীয়ে হস্তিনীৰ পিছে পিছে ঘূৰি ফুৰিছিলে তুমিও তেনেকৈ ঘূৰি ফুৰিলা সেই দুৰ্জয় গজকেতু নতুন ৰূপতি তোমাকে পাতনি মেলিব সেই অসুৰে দেহৰ অৰ্ধাংগ তোমাৰ কলংকিত কামনা এখনি নতুন ৰূপৰ পাতনি মেলিব তোমাৰ কলংকিত এটি নতুন ৰূপৰ পাতনি মেলিব কৃষ্ণ হৰি
রবে রিয়া আগে ব্যাহ অন্ধ ধৃত রাষ্ট্র রাজ বিহারিত মন অন্ধ ধৃত রাষ্ট্র রাজ বিহারিত মন ও সঙ্গে আহে দেখি পুত্ৰ বিদুৰ জন ৰাম হৰি ৰাম হৰি বোলা রাম হরি রাম হরি বোলা মহারাজ আমার প্রণিপাত করিব গ্রহণ। ওঠা ওঠা বিদুর, তোমাকে মই মহারাজ নবুলিবলৈ অনেকবাৰ কৈ আহিছো, অথচ তুমি মোক মহারাজ বলিছা। যাৰ দৃষ্টি শক্তি নাই, জ্যেষ্ঠজন যে পৰক আশ্ৰয় কৰি সপি জীৱন পথত অগ্ৰসৰ হ'ব লাগে, জ্যেষ্ঠজন এনেজনক মহারাজ বোলাৰ কোনো কাৰণ নাই বিদুৰ, কোনো কাৰণ নাই। জ্যেষ্ঠজন সিংহাসনত বহিলেও মই ৰজা নহওঁ, ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই বিদুৰ। জ্যেষ্ঠজন মোৰ মনত কি দুখ জানা বিদুৰ? জ্যেষ্ঠজন আপোনাৰ দুখৰ কথা আমাৰ আগত কৰক নিবেদন। বিদুৰ, জ্যেষ্ঠজন ৰজা হৈ যেন মই দিগ্বিজয়ীভাৱে ওলাই যাব নোৱাৰিলো। জ্যেষ্ঠজন পিতৃ পিতামহে গঢ়ি যোৱা এই ৰাজ্যৰ চাৰিসীমা মই বৃদ্ধি কৰিব নোৱাৰিলো। জ্যেষ্ঠজন বিস্মিতৰ বুকুতে এই বিস্মিতৰ বুকুতে কুৰুবংশৰ নামে মোৰ বাবে বিদুৰাজী ম্লান হ'ব ধৰিছে। জ্যেষ্ঠজন আৰু ইয়াতকৈ আৰু দুখৰ কথা
কি হ'ব পাৰে বিদুৰ কি হ'ব পাৰে জ্যেষ্ঠজন বিদুৰ মই আপোনাৰ দুখৰ কথা বুজিব পাৰিছোঁ জ্যেষ্ঠজন বিদুৰ দাসী পুত্ৰ হ'লেও এক পিতৃ সন্তান হিচাপে আপুনি মোক যি ভাতৃস্নেহ প্ৰদান কৰি আহিছে বিদুৰ তাৰ বাবে আপোনাৰ মনোবাঞ্ছা পূৰণ কৰাটো মোৰ বাবে একমাত্ৰ কৰ্তব্য পাৰিবা বিদুৰ তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিবা নিশ্চয় জ্যেষ্ঠজন নিশ্চয় কিন্তু কেনেকৈ বিদুৰ জ্যেষ্ঠজন বিদুৰ মই আজিয়েই অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ বাবে তপস্যাৰ কাৰণে অৰণ্যলৈ যাত্ৰা কৰিম আৰু বৰ লাভ কৰাৰ পাছত পৃথিৱীত দিগ্বিজয়ৰ প্ৰবল ধুমুহা বোৱাই দিম জগতে আকৌ এবাৰ বুজিব লাগিব গুৰু বংশৰ শক্তিৰ পৰিচয়ৰ কথা বৰ আনন্দৰ কথা বিদুৰ বৰ আনন্দৰ কথা বলা বিদুৰ তোমাৰ যাত্ৰাৰ আয়োজন কৰোঁগৈ বিদুৰ বলা জ্যেষ্ঠজন বলা দাদা এই পৰিতাপৰ কথা বিদুৰ মই যেন কাহানি অধিক বিজয়ীৰ বাবে ওলাই যাব নোৱাৰিলোঁ বিদুৰ জ্যেষ্ঠজন বিদুৰ জ্যেষ্ঠজন বিদুৰ দুখ নকৰিব জ্যেষ্ঠজন বিচিত্ৰ বেধিৰ লীলা কোনেও নাজানে কোনে জানে দাদা কোনে জানে আপোনাৰ ভাগ্যত কি জানিবা সেই সৌভাগ্য উদয় হয় সৌভাগ্য জ্যেষ্ঠজন বিদুৰ তেনে অমূলক আশাৰে তুমি মোক সান্তনা দিব নালাগে অনন্ত অন্ধকাৰে যাৰ জীৱনৰ সৰ্বস্ব তেনেজনক পোহৰৰ বাট দেখুৱাব নালাগে বিদুৰ নালাগে দাদা বিদুৰ জ্যেষ্ঠজন বলা বিদুৰ তোমাৰ যাত্ৰাৰ আয়োজন কৰোঁ বলক দাদা বিদুর লিয়া যাই তপস্যা করিতে ওইরা তপস্যা করিতে ও ধীরে ধীরে সবই যাই ধীরে ধীরে
নমো নমো নারায়ণ অগতির গতি তুমি পিতা তুমি মাতা জগতৰ পতি মনোবাঞ্ছা পূৰ্ণ কৰা কৰিছো মিনতি তোমাৰ চৰণে প্ৰভু কৰিছো মিনতি হে পৰম পিতা পৰমেশ্বৰ মোৰ শত কোটি প্ৰণিপাত কৰিবা গ্ৰহণ হে প্ৰভু কল্পতৰু মোৰ হতভগীয়া ভাতৃৰ মনোবাঞ্ছা পূৰণৰ বাবে মোক শক্তি প্ৰদান কৰা প্ৰভু মোক শক্তি প্ৰদান কৰা প্ৰভু মোক শক্তি প্ৰদান কৰা বিদুৰ তোমাৰ তপস্যাত মই সন্তুষ্ট প্ৰভু এই দিগ্বিজয় ধনু তোমাক কৰিম প্ৰদান ইয়াৰে দিগ্বিজয়ী কৰি বংশৰ যশমান বৃদ্ধি কৰিব পাৰিবা প্ৰভু প্ৰভু প্ৰণাম প্ৰভু এই দেখা দেখা ও সৰ্বজন ঐশ্বৰ লীলা হে নাৰায়ণে বিদুৰক অনাগৰক্ষা হে প্ৰভু আপোনাৰ ভক্তি অঞ্জলি মই আদৰেৰে কৰিলো গ্ৰহণ হে প্ৰভু জগত শক্তি পালেও যেন ভক্তি নকমে প্ৰভু এইয়ে মোৰ প্ৰাৰ্থনা প্ৰভু এইয়ে মোৰ প্ৰাৰ্থনা তথাস্তু প্ৰভু 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 পিতা পিতা দাদা দাদা মই সাধনাত সিদ্ধি লাভ কৰিছোঁ মই সাধনাত সিদ্ধি লাভ কৰিছোঁ মা
শুনি বৰ আৰে ৰাম ৰাম গহীন গম্ভীৰ গতি দেখি দেৱীৰ আজ্ঞা পালন কৰি যদিও আমি তিনি পুত্ৰ জন্ম দিলোঁ, তথাপিতো পুত্ৰসকলৰ অৱস্থাই আমাক বিতিত কৰি তুলিছে। ধৃতৰাষ্ট্ৰ জন্মান্ধ জ্যেষ্ঠ হিচাপে যদিও সিংহাসন আৰোহণ কৰিছে, তথাপিতো ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। পৰৰ হাতত ধৰি উঠা বহা কৰিব লাগে। দ্বিতীয় পুত্ৰ পাণ্ডু সিও ব্যাধিযুক্ত, বিদুৰক দাসী পুত্ৰ বুলি জগতে হাঁহিব লাগিছে। নাই নাই, পিতৃ হোৱা আনন্দ মোৰ নাই। নোহোৱাটোৱেই স্বাভাৱিকে এই পিতৃত্ব স্বভাৱগতি অহা পিতৃত্ব হোৱা হ'লে এনে নহ'লে আৰু পিতা, মই এই পৃথিৱীৰ বুজা হৈ জীয়াই থাকিব নালাগিলহেঁতেন। পুত্ৰ ধৃতৰাষ্ট্ৰ, পিতা পিতা, অন্ধ পুত্ৰৰ সেৱা কৰিব গ্ৰহণ আৰু গ্ৰহণী পলমে মৰিবলৈ অভিশাপ দিয়ক পিতা। উঠা পুত্ৰ। পুত্ৰ, তোমাৰ মনৰ যান্ত্ৰণা মই নুবুজাকৈ থকা নাই, কিন্তু দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰা শক্তি আমাৰ নাই। সেয়াই যেতিয়া কৰিব নোৱাৰিলে মই জীয়াই থাকি কি কৰিম পিতা? জীয়াই থকাটো জীৱনৰ এটা ধৰ্ম। এই ধৰ্ম তুমি পালন কৰিবই লাগিব। মৃত্যুক তুমি আমি বিচাৰিব নালাগে। যেতিয়া সময় হ'ব, মৃত্যুৰ হাৰ কোনেও হাৰিব নোৱাৰে। পুত্ৰ বিদুৰ অহা নাই কিয়? পিতা, বিদুৰ তপস্যাৰ কাৰণে অৰণ্যলৈ যাত্ৰা কৰিছে। তপস্যাত পৰম শক্তি লাভ কৰি তাৰ দিগ্বিজয় কৰাৰ বৰ ইচ্ছা পিতা, আৰু ময়ো তাক বাধা দিয়া নাই। যি কাম মোৰ দ্বাৰাই সম্পূৰ্ণ নহ'ল, সেই কাম তাৰ দ্বাৰাই সম্পূৰ্ণ হওক পিতা। বৰ আনন্দৰ কথা। সৌৱা দেৱৰ্ষি নাৰদ আহিছে। নারায়ণ নারায়ণ। আহক দেৱৰ্ষি। পিছে পিতাৰ পুত্ৰৰ লগ লাগি কিহৰ আলোচনা চলিছে? আহক দেৱৰ্ষি আহক। দুখৰ দিনত আপোনাৰ দৰে পৰমজনক লগ পাই সঁচাকৈ আনন্দিত হৈছোঁ। নারায়ণ। হে দেৱৰ্ষি, এই অন্ধৰ প্ৰণিপাত কৰিব গ্ৰহণ। নারায়ণ, পিতায়ে কৈছে দুখৰ দিন বুলি, আৰু তুমি অন্ধৰ বুলি দুখ কৰিছা। কথা কি? কি কম দেৱৰ্ষি, মোৰ
দুখৰ কথা মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিবিহীন যদিও ৰজা হৈ কুৰুবংশৰ ৰাজসিংহাসন অধিষ্ঠিত হৈ দিগ্বিজয়ৰ আয়োজন কৰিব নোৱাৰা হেতুকে তেওঁ মনত শান্তি নাই তেওঁ মনৰ অশান্তিয়ে মোৰ অশান্তিৰ কাৰণ হে দেৱঋষি মই দৃষ্টিশক্তি দান পোৱাৰ কিবা উপায় নাই নে দেৱঋষি নারায়ণ সাধাৰণতে অন্ধজনক দৃষ্টি লাভ কৰা কোনো উপায় নাই দেৱঋষি তথাপিতো নাৰায়ণক স্মৰণ কৰি যদি তুষ্ট কৰিব পাৰি তেনেহ'লে দৃষ্টি লাভ কৰিবও পাৰে যদি সেয়ে হয় নাৰায়ণক তুষ্ট কৰা ব্যৱস্থা মই কৰিম মাত্ৰ আপুনি মোৰ পুত্ৰক তপস্যাৰ স্থলীলৈ লৈ গৈ আমাক পৰম অনুগ্ৰহ কৰক নাৰায়ণ ভাল বেটা আপুনি এতিয়া যাওক বেটা মই দেৱঋষিৰ সঙ্গে নাৰায়ণক তপস্যাৰ হেতু অৰণ্যলৈ যাত্ৰা কৰোঁ বেটা দেৱঋষি মোক তপস্যা স্থলীলৈ লৈ বলক দেৱঋষি হৰি মোৰ হৰি মোৰ কি জানিতে তোমাৰ থাকো ৰাল হৰি মোৰ হৰি মোৰ এদিন ইয়ান কে জানিতে পাৱ নাহি জন্মে তোমাৰ তথা জন্ম ধৰা পুহি জন্মে জীৱৰ নম দূৰ পৰা কি জানিতে হৰি মোৰ দুকৰা নাৰায়ণ নাৰায়ণ হেল্ল' এটি বিশেষ ঘোষণা যদিও নিজকে জিতেন্দ্ৰীয় বুলি ভাবিছিলোঁ সেয়া কাৰ্যত হৈ নুঠিল আমি জগতৰ আগত এতিয়া হাঁহিৰাই পাত্ৰ হৈ পৰিলোঁ আমাৰ এক অংশ পচন্দ পৰাবীয়ে গজকেতুৰূপে জন্ম লাভ কৰিলে আৰু সেই পচন্দ পৰাবীয়ে আজি প্ৰলয় ধুমুহাৰ বোৱাই জগতক যদিও পালন কৰিছে তাৰ মনত কোনো শান্তি নাই গতিকে যাওঁ তাৰ ওচৰলৈ এতিয়া তাৰ এই অশান্তি কাৰণ দেখুৱাই তাৰ ব্যৱস্থা কৰিবলৈ কওঁ
প্ৰৱেশিলা সভাৰ মাজে নৱকেতু ধীৰয়া ও হস্তি ৰয়া কৃতি ধৰে দেখি ভয়ংকৰ হস্তি ৰয়া কৃতি ধৰে দেখি ভয়ংকৰ ও এহি মতে পাইলা গয়া সভাৰ ভিতৰ এহি মতে পাইলা গয়া সভাৰ ভিতৰ ও ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি বোলা আমাৰ এই বিশাল সাম্ৰাজ্যত অকণমানো শান্তি নাই, কিন্তু এই অশান্তিৰ মূল কি মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই। যি গজকেতুৰ নাম শুনিলে জগত হয় কম্পমান, আৰু যাৰ পুত্ৰ সিংহকেতু আৰু ইন্দ্ৰকেতুৰ পৰাক্ৰমতে আকাশ মাৰ্গতে সূৰ্যৰতো ৰৈ যায়, যাৰ সেনাপতি কনক পংকজৰ প্ৰবল পৰাক্ৰমতে কোনেও নোৱাৰে এই গজকেতু ৰাজ্যত আক্ৰমণ কৰাৰ সাহস। কিন্তু সেই গজকেতু যেন সকলো থাকিও একো নাই। এনেকৈ নহ'ব, ইয়াৰ ব্যৱস্থা মই কৰিবই লাগিব। যাওঁ এই বিষয়ে মই সেনাপতি আৰু পুত্ৰদ্বয়ৰ লগত আলোচনা কৰোঁগৈ। হরি
সেনাপতি কনক পংকজ মহাৰাজ পুত্ৰ দুয়ো সিংহকেতু আৰু ইন্দ্ৰকেতু তোমালোকে আমাৰ ৰাজ্যৰ অশান্তি কাৰণ কিবা নিৰ্ধাৰণ কৰিব পাৰিলানে? নাই মহাৰাজ, অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা আলৌকিক কাৰ্যবোৰৰ কোনো কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলোঁ মহাৰাজ। স্বৰ্গৰে দেৱতা, মৰ্ত্যৰে মানৱী, পাতালৰে নাগগণৰ এনে কোনো শক্তি নাই যাৰ ফলত আমাৰ ৰাজ্যত অঘটন ঘটিব লাগিছে। ৰাজ্যৰ সৈন্যবাহিনীক লৈ ৰাজ্যৰ চতুৰ্দিশে ঘূৰিও একো নিৰ্ধাৰণ কৰিব নোৱাৰিলোঁ পিতৃৰে। আৰু তুমি ইন্দ্ৰকেতু? এই ক্ষেত্ৰত ময়ো একো সহায় কৰিব নোৱাৰিলোঁ পিতৃৰে। অশান্তি কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছোঁ তাত মাতো নতুন নতুন অশান্তি অভিজ্ঞতা লাভ কৰিছোঁ। নোৱাৰে নোৱাৰে, কোনেও নোৱাৰে। সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে, তেন্তে পাৰিব কোনে? নাই নাই, নিজেই কিবা এটা কৰিব লাগিব। আৱশ্যক হ'লে আকাশ পাতাল মৰ্ত্য বিদীৰ্ণ কৰি হ'লেও এই অশান্তি কাৰণ নিৰ্ধাৰণ কৰিবই লাগিব। তাতোতকৈ এটা কাম নকৰে যে মহাদেৱ? কি কাম? আপুনি দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যৰ অশান্তি কাৰণ জানিলতো ভাল হ'ব। ময়ো তাকেই কওঁ পিতৃদেৱ, কেতিয়াবা কেতিয়াবা যদি ত্ৰিভুৱন বিজয় কৰিব লগা হয় তেন্তে প্ৰথমেই সিংহকেতুৱে কৰিব। সেই সময়ত এই ইন্দ্ৰকেতুকে হাত খাবতি বহি থাকিব। প্ৰবল বেগেৰে জঁপিয়াই পৰিব সেই শত্ৰুৰ ওপৰত। হ'ব, উত্তম পৰামৰ্শ। মই আজিয়েই পিতৃদেৱ দেৱাদিদেৱ মহাদেৱৰ কাষত এবাৰ জানি ল'ম কোনে কোনে গজকেতু ৰাজ্যত অশান্তি সৃষ্টি কৰি মৃত্যুৰ সৈতে আৰু তোমালোকে মোৰ অনুপস্থিতি কথা কাকো জানিবলৈ নিদিবা, নহ'লে এই গজকেতুৱে পানৰ ভয়ত আতুৰ হৈ ৰাজ্য এৰি গুচি গৈছে। সেই সেনাপতি আৰু যুৱৰাজসকল থাকোঁতে ৰজাই যদি ৰাজ্যৰ কাৰণে চিন্তা কৰিবলগীয়া হয় তেন্তে এই সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজন বা কি মহাৰাজ? আপুনি নিশ্চিন্তে যাত্ৰা কৰক। বলা যাত্ৰা আৰম্ভ কৰোঁ। দেখা দেখা সর্বজন দেখা দেখা সর্বজন দৈবে তন হয়ারে দৈবে দৃষ্টি লাভ হেতু রাজা দৃষ্টি লাভ হেতু
তুষ্ট কৰা মই হৌ সুদূৰৰ পৰা বাট চাই ৰম নাৰায়ণ নাৰায়ণ নমো নমো নারায়ণ প্রভু জনার্দন তোয়া পাৱে কৰো মই সহস্র বন্দন দৃষ্টি দান দিয়া প্রভু কৰা মোক দয়া দৃষ্টি বিনে অধৰ মৰ নাহিকে হে প্রভু হে প্রভু জ্যোতিষ্ময় নারায়ণ এই অন্ধক দৃষ্টি দান কৰি মোৰ এই জীৱন সাৰ্থক কৰা প্ৰভু শক্তি থকা জনৰ যদি সামৰ্থ্য নাথাকে তেওঁ যন্ত্ৰণা কিমান সেয়া আপুনি নিশ্চয় বুজিব পাৰিছে প্ৰভু সেয়েহে প্ৰভু এই অধৰ্মক দৃষ্টি দান কৰি মোৰ এই জীৱন সাৰ্থক কৰা নতু মতে মোৰ জীৱনে ত্যাগ কৰিম প্ৰভু এই জীৱনে ত্যাগ কৰিম ধৃতৰাষ্ট্ৰ মই তোমাৰ তপস্যাত সন্তুষ্ট হৈছো প্ৰভু আমি তোমাক দৃষ্টি শক্তি কৰিম প্ৰদান প্ৰভু আপুনি মোক দৃষ্টি শক্তি দান কৰিব তেন্তে প্ৰভু বিলম্ব নকৰি মোক দৃষ্টি শক্তি দান কৰক প্ৰভু ধৃতৰাষ্ট্ৰ প্ৰভু তোমাক কিমান দিনৰ বাবে দৃষ্টিৰ শক্তিৰ প্ৰয়োজন কিমান দিন 4 মাহৰ বাবে প্ৰভু মাত্ৰ 4 মাহৰ বাবে হয় প্ৰভু 4 মাহৰ বাবে মোক দৃষ্টি শক্তি দান কৰি মোৰ জীৱন সাৰ্থক কৰক প্ৰভু তথা মই সকলো দেখিছো মই দৃষ্টি শক্তি লাভ কৰিলো মই দৃষ্টি শক্তি লাভ কৰিলো পিতা 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 তুমি দুখ নকৰিবা পিতা মই দৃষ্টি শক্তি লাভ কৰিলো পিতা 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 হেই মোৰ পিতৃদেৱ সুৰপানী এতিয়া তুমি ক'ত বিষ্ণুৰ মায়া বকত জন্ম লাভ দি মোক কিয় তুমি এতিয়া মোক পাহৰি গলা আজি যদি তুমি মোক দেখা দি মোৰ ৰাজ্যৰ অশান্তি কাৰণ জনাই নিদিয়া তেনেহ'লে মই ব্ৰহ্মকুল দেৱকুল দুয়োকে ধ্বংস কৰি দিম
পিতৃদেৱ মোৰ পণিপাত কওক পিতৃদেৱ, আপোনাৰ পাপৰ ফলতে জন্ম লাভ কৰি মই এনে কি পাপ কৰিলো মোৰ ৰাজ্যত অকণমানো শান্তি নাই? মই তাকেই ক'ব খুজিছো, তাৰ বাবে তই সং ত্যাগ কৰিব লাগিব। সেয়া জানো পাৰিবি? এই গজকেতুৱে সকলো ত্যাগৰ বাবে প্ৰস্তুত। মাথো কওক, কিদৰে মোৰ ৰাজ্যৰ পৰা অশান্তি দূৰ কৰিব পাৰিম? তোৰ ৰাজ্যৰ অশান্তি কাৰণ একমাত্ৰ চন্দ্ৰকেতু। চন্দ্ৰকেতু? আৰু তোৰ ৰাজ্যৰ দ্বিতীয় পত্নী প্ৰভাৱতী নপুংসক পুত্ৰ চন্দ্ৰকেতু। কি? সি যেতিয়ালৈকে তোৰ ৰাজ্যত থাকিব তেতিয়ালৈকে তোৰ ৰাজ্যৰ অশান্তি হৈ থাকিব। কি শুনালা প্ৰভু? অনিষ্ঠৰ কি নিষ্ঠুৰ পৰিহাস! এতিয়া কি কৰিম পিতৃদেৱ? হাতত হুল সোমালে হেনো হাতখন কাটি নেপেলাই, বৰং হাতৰ হুলডালে উলিয়াই। গতিকে মই এতিয়া বিদায়হে মাগিছো। হাতত হুল সোমালে হাতখন কাটি নেপেলাই, বৰঞ্চ হুলডালে উলিয়াই পেলাই। সঁচা সঁচা, পিতৃদেৱে ঠিকেই কৈছে। হাতত হুল সোমালে হাতখন কাটি নেপেলাই, বৰঞ্চ হুলডালে উলিয়াই পেলাই। যাওঁ মই ইয়াৰ ব্যৱস্থা কৰোঁগৈ। পুত্ৰৰ প্ৰণিপাত কৰিব গ্ৰহণ পিতৃদেৱ। তুমি আহিলা? কেৱল অহাই নহয় পিতা, মই সাধনাত সিদ্ধি লাভ কৰি আহিছোঁ। এয়া চাওক পিতা, নাৰায়ণে মোৰ তপস্যাত সন্তুষ্ট হৈ মোক এই নাগ ৰক্ষধনু কৰিলে প্ৰদান। আৰু এতিয়া কোনো চিন্তা নাই পিতা। অতি হেলা ৰঙে ত্ৰিভুৱন মই দিগ্বিজয় কৰি ফুৰিব পাৰিম। কিন্তু পিতা, দাদা ধৃতৰাষ্ট্ৰ ক'ত? নাই পিতা, এনে কৰা উচিত নহয়। দাদাক অকলে আপুনি অৰণ্যলৈ যাবলৈ দিব নালাগিছিল। দাদা নিশ্চয় কিবা বিপদত পৰিছে। মই এতিয়াই মই অৰণ্যলৈ যাত্ৰা কৰোঁ পিতা। নালাগে দাদা, মই অন্ধকাৰ অৰণ্যৰ পৰা নহয়, অন্ধকাৰ জীৱনৰ পৰা মুক্ত হৈ আহিছে। দাদা, নাৰায়ণে মোকে দৃষ্টিশক্তি দান কৰিলে পিতা। পুত্ৰ, তুমি সঁচাকৈ দৃষ্টি লাভ কৰিলা? দাদা, হয়, নাৰায়ণে আপোনাক দৃষ্টিদান কৰিলে? হয় ভাই, হয় পিতা। জীৱনৰ আজি প্ৰথমবাৰ পিতৃৰ চৰণ দৰ্শনৰ সৌভাগ্য হ'ল। উঠা ধৃতৰাষ্ট্ৰ। হয় দাদা, তোমাৰ হাততে ইমান সুন্দৰ কি ধন ভাই? দাদা, হয়, মোকো নাৰায়ণে এই নাগৰক্ষধনু কৰিলে প্ৰদান। এতিয়া আৰু চিন্তা নাই দাদা। আমি দুয়ো মিলি ত্ৰিভুৱন চিৰজীৱন দিগ্বিজয় কৰি ফুৰিব পাৰিম। নহয় ভাই দাদা, মই মাত্ৰ 4 মাহৰ কাৰণেহে দৃষ্টিশক্তি লাভ কৰিছোঁ।
দাদা মাত্ৰ 4 মাহ হয় ভাই নাৰায়ণে যেতিয়া মোৰ তপস্যাতে সন্তুষ্ট হৈ কৰিছিল কিমান দিনৰ বাবে দৃষ্টিশক্তিৰ প্ৰয়োজন তেতিয়া মই 4 মাহৰ বাবে দৃষ্টিশক্তি প্ৰাৰ্থনা মাত্ৰ 4 মাহ হয় পিতা এই অমূলক সময়খিনি আমি এক ক্ষণো অপচয় কৰিব নিবিচাৰোঁ তেন্তে কওক পিতা আমাৰ কৰ্তব্য কি হে পৰম পুৰুষ মোৰ পুত্ৰৰ মনোবাঞ্ছা পূৰ্ণ পিতা হয় এই সময়খিনিত আমি দিগ্বিজয় কৰি পৃথিৱীতে শান্তি স্থাপন কৰিব লাগিব নিশ্চয় দাদা নিশ্চয় পিতা এতিয়া আমাৰ উদ্দেশ্য কি হ'ব পিতা ব্ৰহ্মাৰ অভিশাপত শিৱৰ অংশ হিচাপে সেই গজকেতুৰ জন্ম যাৰ শৰীৰ মনুষ্যৰ দৰে হ'লেও মুখৰ আকৃতিৰ হস্তীৰ দৰে সেই ভয়ংকৰ অসুৰ গজকেতু আৰু ত্ৰিশিৰাক বধ কৰিবলৈ তোমালোক দুয়ে আয়োজন কৰা এতিয়া মই নিজ কৰ্তব্যত সংগ্ৰহ যাওক পিতা দাদা চিন্তা নাই আৰু আমাৰ এতিয়া দুয়ো মিলি আমি দিগ্বিজয় কৰিম দেখিৰা গজকেতু দেখিৰা গজকেতু দেখিৰা হরি জয় দিকিরা হুরল জয় জয় দিকিরা হুরল জয় মহাবীর গরল জয় জয় তাকির হিনা গিরগির হিনা গিরগির জয় তাকিতি তাকির হিনা গিরগির হিনা গিরগির হিনা জয় জয় তাকিতি তাও তাস্তাও তাও তাকিতি তাও তাস্তাও হিনা হিনা জয় হিনা জয় জীৱনলৈ কোনো দিন যাতে মৃত্যুৰ ক্ষণ আহিব নোৱাৰে তাৰ বাবে অবিৰতভাৱে ৰক্ত ৰক্ত যজ্ঞ আৰম্ভ কৰিছো মোক মৃত্যু নালাগে নালাগে মোক অমৰত্বহে লাগে তাৰ বাবে মই নাৰায়ণক তুষ্ট কৰিব খুজিছো কিন্তু আনৰ দৰে তুলসীৰে দেৱতাৰ পূজা নাপাতো সেইবাবে পূজাৰ সামগ্ৰী হিচাপে কালজয়
পূজাৰ সামগ্ৰী হিচাপে মই গোটাই লোৱা হৈছে সাধু সন্ত ভকত বৈষ্ণৱসকলক সেইসকলক এজন এজন কৰি ধৰি আনি অবিৰতভাৱে ৰক্ত কৰিছো আৰু আজিও কৰিম মোৰ সাধনাৰ বাবে যদি কালজয় মোৰ সাধনাৰ বাবে যদি প্ৰয়োজন হয় ব্ৰহ্মা শিৱ দুয়োকে ধৰি আনি জ্বলন্ত অগ্নিলৈ নিক্ষেপ কৰি সেনাপতি কালজয় আজি মোৰ যজ্ঞৰ আয়োজন সম্পূৰ্ণ কৰা হৈছেনে কিমানজন ব্ৰহ্ম ঋষি আৰু দেৱ ঋষি ধৰি অনা হৈছে আৰু এটা কথা সেনাপতি আজি মোৰ বলিৰ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি কিবা যাতে প্ৰয়োজন যদি হয় মোৰে ক্ষীৰ কাটি হলেও যজ্ঞত আহুতি দিব পাৰো আপুনি কাৰ সফলতাৰ কাৰণে যজ্ঞ কৰিব মোৰ মহিমা তুমি এতিয়া অনুবুজিলা মোৰে তিনিটা ক্ষীৰৰ মোৰে তিনিটা ক্ষীৰৰ যিকোনো দুটা কাটি দিলেও মোৰ মৃত্যু নহয় আৰু এটা কথা মই যেতিয়া যজ্ঞত বহিম ৰাজ্যত যাতে কোনো অশান্তি সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণ দায়িত্ব মই তোমাৰ ওপৰত ন্যস্ত কৰিলো আৰু এটা কথা ৰাজ্যৰ বাহিৰৰ শত্ৰুতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিয়েহে ৰাজশক্তি দুৰ্বল কৰে আৰু এই অশান্তি দূৰ কৰিবৰ বাবে সদায় চেষ্টা কৰিবা এতিয়া বলা হরি
অসহ্যর কথা পুরুরাও ধৃতরাষ্ট্রই দৃষ্টি শক্তি লাভ কৰিছে আৰু ততোতকৈ আনন্দৰ কথা যে বিদুৰ আৰু ধৃতৰাষ্ট্ৰই দিগ্বিজয় আয়োজন কৰিছে আৰু আমাৰ বিজয় হস্তি ৰক্ষা ভাৰ অৰ্পণ কৰিছে আমি এতিয়া হস্তিনাপুৰলৈ যাত্ৰা কৰোঁ বলো বিত্তবন দাদা আমার দিগ্বিজয়ৰ সকলো আয়োজন সম্পূৰ্ণ কৰে আমাৰ যাত্ৰা আৰম্ভ কৰা দাদা এতিয়া পিতৃৰ চৰণত সেৱা জনাই বিজয় হস্তিৰ আগত লৈ যাত্ৰা কৰিম আমি ৰাজ্যৰ প্ৰান্ত নিশ্চয় দাদা বলক দাদা এতিয়া আমি যাত্ৰা কৰোঁ পিতৃৰ সমীপে হয় ভাই বলা যাত্ৰা কৰোঁ আমি পিতৃৰ কাষে জানি নৰলোকে এৰি আন কাম ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন ভার মাঝে দৈত্য
বীরবাহু দাদা। সেনাপতি যুদ্ধ করবে না ভাই, আমার ঘরে দুর্বল হয়ে পড়েছে। আমার এই রাগুদ্ধ আমাৰ ঘৰি দুৰ্বল হৈ পৰিছে। দেৱতাসকলক ধৰি আনি পঠিয়াম আমি অন্ধকাৰ কাৰাগাৰলৈ। দচি ক দচি দচি এতিয়া আমি যাওঁ যুদ্ধ কৰিব। তোমালোকৰ কথা শুনি মই আনন্দ হৈছো। ব'লা তেন্তে নিজ নিজ কৰ্তব্যৰ হওক গ্ৰহণ। হরি আরে রবে কিলা ভার মাঝে আরে সঙ্গে সরে হর বগজ দেখি আরে সঙ্গে সরে হর বগজ দেখি আরে এহি মতে পাইলা গয়া ভাদ ভিতর রে রাম হরি রাম হরি বুলা হরে রাম হরি রাম হরি বুলা শুনা মিত্ৰ সৰ্বগজ শুনিবলৈ পাইছোঁ মহাৰাজ ধৃতৰাষ্ট্ৰই চক্ষু লাভ কৰি দিগ্বিজয়ৰ কৰিছে আয়োজন। এই ক্ষেত্ৰত আমাৰ কৰ্তব্য কি হোৱা উচিত? আমাৰ ৰাজ্যত যদি কোনোবাই আক্ৰমণ কৰে তেন্তে সেই আক্ৰমণ প্ৰতিহত কৰিব লাগিব। তাৰ কাৰণে যদি আমাৰ ধনবল আৰু জনবল হানি হয় তাৰ পৰা আমাৰ কি লাভ হ'ব? ইয়াত লাভ লোকচানৰ প্ৰশ্ন নাই মিত্ৰ। সত্তুক ভাৱে আৰু মৃত্যু ভাৱে ব্যৱহাৰ কৰাই
আমার কর্তব্য। আমাৰ বিচাৰ মতে এই দিগ্বিজয়ৰ উদ্দেশ্য নিশ্চয় পৃথিৱীৰ অশান্তি দূৰ কৰিবলৈহে নিৰ্ধাৰিত কৰিছে। হয়তো সময়ত আমি সহায়হে কৰিব লাগিব। বলা তেন্তে ভিতৰ ৰাষ্ট্ৰৰ আগমনলৈ অপেক্ষা কৰোঁগৈ। কৃষ্ণ হরি